নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল ছেইদ ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘিলামৰা আৰু বৰদৈবাম গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিসহ সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানৰ সফল সামৰণি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘিলামৰা আৰু বৰদৈবাম গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিসহ সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয়ৰ প্ৰৱেশ অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে। শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজি দুখনকৈ পঞ্চায়তৰ নতুন প্ৰতিনিধিসকলক লৈ গৃহ প্ৰৱেশ কৰা হৈছে পঞ্চায়তসমূহত। ইয়াতে সন্মানীয় বিধায়ক মহোদয় আৰু লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মহোদয়ে সহযোগিতা আগবঢ়াইছে আৰু ইতিমধ্যে ৰাইজৰ বিপুল সঁহাৰি বিশেষভাৱে সকলো সচেতন নাগৰিকে ওলাই আহিছে আৰু সকলোৱে আহি নতুন পঞ্চায়তৰ প্ৰতিনিধিসকলক দিহা পৰামৰ্শ আগবঢ়াইছে আৰু সকলোৱে সংকল্প লৈছে যাতে এই 5 বছৰ কাৰ্যকালটো আমাৰ বাবে খুব এটা ভাল আৰু গৌৰৱময় দিন হয়। সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আমিও এজন জিলা পৰিষদ হিচাপে সকলোৰে পৰা আশাবাদী যাতে তেওঁলোকৰ যিখিনি আঁচনি আমাক দিব অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া নিমিত্তে ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত 15/1 নং ঘিলামৰা জিলা পৰিষদৰ যি সমষ্টি এই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আমি দলমত নিৰ্বিশেষে আমি একত্ৰিত হৈ আমি সকলোৱে সমমৰ্যাদা অনুসাৰে আগুৱাই যোৱাৰ যি সংকল্প এই সংকল্পবোৰ ৰাখি আমি আগবাঢ়িব খুজিছোঁ। সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰি আজি আমাৰ একাষাৰ আমি ইমানকে কৈ সামৰণি। উক্ত অনুষ্ঠানত বিধায়ক নৱকুমাৰ দলে সৈতে উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ নৱনিযুক্ত সভানেত্ৰী সোনিয়া বৰগোহাঁই, ঘিলামৰা জিলা পৰিষদৰ সদস্য চন্দ্ৰচূড় গগৈ, ঘিলামৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলি গগৈ, সোৱণশিৰি ৰাজচক্ৰ বিষয়া মিত্ৰবিন্দা গগৈ, আঞ্চলিক পঞ্চায়তৰ সদস্য উমেশ বৰা, ঘিলামৰা আৰু বৰদৈবাম গাঁও পঞ্চায়তৰ সভাপতিদ্বয় মোহন হাজৰিকা, বলুমণি বৰুৱা, ৱাৰ্ড সদস্যসকল, ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখানা জিলা সাধাৰণ সম্পাদক লক্ষীৰঞ্জন শইকীয়া, মণ্ডল সভাপতি শোভন দত্ত, বিশিষ্ট সমাজকৰ্মী পূৰ্ণানন্দ দত্ত, গিৰীশ দত্ত, তীৰ্থ বৰুৱা, হিৰণ্য হাজৰিকাকে মুখ্য কৰি মৃত্যুজোঁটৰ বিষয়ববীয়াসকল আৰু অঞ্চলৰ সচেতন নাগৰিকসকল উপস্থিত থাকে। আৰু ৰাইজৰ সকলো সহযোগিতা আছে ইয়াত আৰু আমাৰ জিলা পৰিষদ হিচাপে আমাৰ চন্দ্ৰচূড় গগৈ হৈ আছে আৰু ইয়াতে ৰাইজসকলো সকলোকে হৈ ওলাই আছে আৰু মই কালি লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী হিচাপে উপস্থাপন কৰিছোঁ আৰু সকলো ৰাইজৰ উন্নয়নৰ কাৰণে আগবাঢ়িছোঁ আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য ৰাইজৰ সেৱা কৰা। গতিকে অনাগত দিনবিলাকত ৰাইজৰ সেৱা কৰি যাম আৰু জিলা পৰিষদৰ যিবোৰ সদস্য আছে আমাৰ যিসকল বাহিৰা বাকীও তেওঁলোকক লগত লৈ আৰু আমাৰ বিধায়ক তিনিগৰাকী আছে, সাংসদ সকলোকে লগত লৈ এটা টিম হিচাপে সকলো ৰাইজৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যায়। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।